লাষ্ট ছানডে স্পেচিয়েল বুলি ল'ৰাক ঘৰৰ ওচৰৰ পাৰ্ক এস্কেট লৈ গ'লোঁ। খুব ফূৰ্তি কৰিলে দুয়ো। মই কেৱল বহি চাইছোঁ, সিহঁতক ভিডিঅ' বনাইছোঁ, চাইছোঁ। আৰু দুয়োটা ল'ৰা বাপেক পুতেক মিলি পূৰা খেলিছে। সিটোত উঠিছে, সিটোত উঠিছে, দেখিবলৈ যে বৰ ভাল লাগিছে। আৰু খেলি থকা মুহূৰ্তত যিটো হাঁহি মাৰে ন, সেই হাঁহিটোৱে মানে আমাৰ কাৰণে বহুত বেছি স্পেচিয়েল নে কি কয়। সেয়া চাওকচোন, খেলিবলৈ উঠিলে, উঠি কিনে আকৌ বেলেগত যাব, আকৌ বেলেগত নামি মানে সিফালেৰে নামিবলৈ সিফালেদি নামি গৈছে। কি যে হ'ব নহয় তাৰ লগত। বাপেকক এক সময়ো মানে ভালকৈ বহি থাকিব দিয়া নাই, ইয়াত গৈছে তাত গৈছে। অৱশ্যে দেখি ভালেই লাগিছে। ঘৰত দৌৰা দৌৰি কৰি কৰি মানে ভাগৰি যাওঁ। মাজে মাজে বাপেকেও অলপ বাচ্চা হৈ কিনে খেলিব আৰম্ভ কৰিছে। দেখি অৱশ্যে ভালেই লাগে। দুই এটা ফ্ৰেণ্ডো বনালে, কথা পাতিলে, খেলিলে। ইয়াত যে মই উঠিব নোৱাৰিব বুলি ভাবিছিলোঁ, কিন্তু সি পাৰিছে উঠিবলৈ। বহুত বেছি ওখও নাছিলে, তথাপিও মাকৰ মন দিয়কচোন, অলপ হ'লেতো ভয় লাগিবই পৰি যায় বুলি। কিন্তু নাই, সি পূৰা ফূৰ্তি পাইছে আৰু খেলিছে পূৰা। মোৰ যে কিমান শান্তি নহয়, মই কেৱল বহিছোঁ আৰু চাইছোঁ দুয়োটাকে। মাজে মাজে চাফা কৰিও দিছে, কি যে হ'ব। পূৰা এনজয় কৰিছে দেই। একদম লাষ্টত ভাগৰি গৈ জাষ্ট বহিছে আৰু মোক কৈছে, মা ঘূৰাই দিয়া। তাই ঘূৰি ঘূৰি, আমি হ'লে এনেকৈ ঘূৰিবই নোৱাৰোঁ হয়নে? মোৰ চোৰ ঘূৰাই যায়, কিন্তু সিহঁতৰ বাচ্চা হৈ আছেতো, সিহঁতৰ একো প্ৰব্লেমেই নাই।